অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ যোৰহাট বজাৰত পটলৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৩৫০০ টকা, অধিকতম মূল্য ৪০০০ টকা, গাজৰ ৭০০০ টকা, ৮০০০ টকা, কেপচিকাম ৬০০০ টকা, ৭০০০ টকা, তিতা কেৰেলা ৩৮০০ টকা, ৪০০০ টকা। শিৱসাগৰ বজাৰত মূলাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৪২০০ টকা, অধিকতম মূল্য ৪৬০০ টকা, অমিতা ১৫০০ টকা, ১৮০০ টকা, বিন ১০০০০ টকা, ১১৫০০ টকা, কোমোৰা ২৩০০ টকা, ২৬০০ টকা। পামহি বজাৰত কেঁচা জলকীয়াৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৭০০০ টকা, অধিকতম মূল্য ৮০০০ টকা, আদা ৮০০০ টকা, ১০০০০ টকা, তিয়হ ২৫০০ টকা, ৩০০০ টকা, বন্ধাকবি ২০০০ টকা, ২৫০০ টকা। ধুবুৰী বজাৰত মৰাপাটৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১৭০০ টকা, অধিকতম মূল্য ১৯০০ টকা, সৰিয়হ ৪৮০০ টকা, ৪৮০০ টকা, ফুলকবি ৬৫০০ টকা, ৭০০০ টকা, তিয়হ ৩৫০০ টকা, ৩৫০০ টকা। মহাৰাষ্ট্ৰ পুনেৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ ঘাইকৈ আংশিক ডাৱৰীয়া হৈ থকাৰ লগতে ঠায়ে ঠায়ে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত ১৩ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৭৪% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালনৰ জৰিয়তে এটা অঞ্চলৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়ন তেনে সম্ভৱ। স্মৰ্তব্য যে অসমৰ মাটি, পানী, জলবায়ু, ভৌগোলিক অৱয়ব মীন পালনৰ বাবে অতি উপযুক্ত। ইয়াত তুলনামূলকভাৱে কম মূলধনী বিনিয়োগ আৰু ন্যূনতম কষ্টৰ বিনিময়ত অধিক লাভৱান হোৱাৰ থল থাকে। তদুপৰি মীন পালনৰ প্ৰযুক্তি অতি সৰল হোৱা হেতুকে সকলোৰে বাবে সহজতে গ্ৰহণযোগ্য। মীন পালনৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ একোটা অঞ্চলৰ বৃহৎ জনগণে প্ৰশস্ত কৰিছে নিয়োগ সম্ভাৱনীয়তা। ফলস্বৰূপে সামগ্ৰিকভাৱে গ্ৰামোন্নয়ন সম্ভৱ হৈছে অঞ্চলটি। তেনে এটি জ্বলন্ত উদাহৰণ হ'ল দৰং জিলাৰ পথৰুঘাট অঞ্চলৰ ৮কুৰিয়া বৰচুকা গাঁও। প্ৰগতিশীল মীনপালক বাবুল হুছেইনৰ মীন পামখনৰ আধাৰত অঞ্চলটিত সম্ভৱপৰ হৈছে সামগ্ৰিক গ্ৰামোন্নয়ন। আহকচোন পামখনৰ কাম কাজ সম্পৰ্কে কিছু আভাস লওঁ মীন প্ৰদৰ্শক সুভাষ চহৰীয়াৰ পৰা। বাবুল হুছেইনৰ ঘৰ মানে আমাৰ এই অঞ্চলৰ ৮কুৰিয়া নামে ঠাইত। আচলতে এই অঞ্চলটো আমাৰ কৃষি ক্ষেত্ৰত এটা ঐতিহাসিক প্ৰসিদ্ধ ঠাই, কিয়নো ইয়াৰ ওচৰতে পথৰুঘাট আছে আৰু এই পথৰুঘাট আমাৰ কৃষি ক্ষেত্ৰত এটা ইতিহাস প্ৰসিদ্ধ ঘটনা আছে। সেই ক্ষেত্ৰত মই ক'ব খোজোঁ যে ৮কুৰিয়াও এখন মানে কৃষি ক্ষেত্ৰত আগবঢ়া ঠাই আৰু এই ক্ষেত্ৰত বাবুল হুছেইন নামে এই যুৱকজনক আমি পাই সঁচাকৈয়ে আনন্দিত হৈছোঁ। এওঁ তাৰমানে একেবাৰে শূন্যৰ পৰা আহি এতিয়া তেওঁ এজন আমাৰ দৰং জিলাৰে এজন মানে আদৰ্শ মীনপালক হিচাপে খ্যাত হৈছে। আৰু তেখেতক মই যিহেতু মোৰ এই অঞ্চলতে ঘৰ, গতিকে তেখেতক মই লগ পাইছিলোঁ কেইদিনমান আগতেই। আহি তেখেতৰ ফাৰ্মখন চাইছোঁ আৰু তেখেতৰ আমি মীন বিভাগৰ কৰ্মচাৰী হিচাপেও আমি কিবা কিবি মাজে মাজে আহি তেওঁলোকক দিহা পৰামৰ্শ আগবঢ়াওঁ। আৰু তেখেতে দেখা পালোঁ যে তেখেতে মীনৰ পোনাৰ ক্ষেত্ৰত নিজে হাপা ব্ৰিডিং কৰি স্পন কৰি
পোনা উৎপাদন কৰি এই অঞ্চলত যথেষ্ট আগবাঢ়ি আছে মানে ধৰক তেখেতে যিটো কাম কৰে বা যিটো মানে পোনা তেখেতে আঙুলি জোখৰ পৰ্যায়লৈ আনি পেলাই বিক্ৰী কৰে দৰং জিলা আৰু বা ওদালগুৰি জিলা বা পাৰ্শ্বৱৰ্তী যিকেইখন জিলা তাৰ মীন পালকসকল উপকৃত হৈছে নিশ্চয় নিশ্চয় আমাৰ অকল যিহেতু দৰং জিলাৰ ঘৰ দৰঙৰ বুলিয়ে ক'ব নোৱাৰি ওচৰ চুবুৰীয়া আমাৰ ওদালগুৰি কামৰূপ আদিৰ পৰাও যথেষ্ট ইয়াত ফাৰ্মাৰ আহে আৰু ফাৰ্মাৰ আহি এওঁৰ পোনাখিনি মানে লৈ যায় নিজৰ পুখুৰীত মীন পালনৰ কাৰণে আৰু এটা কথা ক'ব লাগিব এওঁৰ পোনাৰ কোৱালিটি ভাল এওঁৰ পোনাটো যথেষ্ট উন্নত মানদণ্ডৰ এই বুলি এটা আমাৰ অঞ্চলত খ্যাত আছে যে বাবুল হুছেইনৰ পোৱালি নিলে আমাৰ মাছ মীন পালন কৰি আমি লাভৱান হ'মেই এনেকুৱা এটা ধাৰণা মানুহৰ মাজত জন্মিছে গতিকে সেই ক্ষেত্ৰত বাবুল আলীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এওঁ প্ৰথমতে চাকৰিমুখী আছিল যদিও এতিয়া চাকৰি বাদ দি মানে তেওঁ দেখুৱাই দিছে যে চাকৰিতকে মীন পালনটো চেও নিশ্চয় মানে তেওঁ প্ৰথমতে আমি যেতিয়া পঢ়া শুনা কৰিছিলে পঢ়া শুনা কৰি চাকৰিত মুখী হৈ মানে বহুত হাবাথুৰি খাইছিলে কিন্তু হঠাতে আমাৰ দৰং জিলা মীন বিভাগৰ বিভিন্ন বিষয়াবৰ্গ লগ পাই তেওঁৰ মনটো এফালে ঢাপলি মেলিলে যে মীন পালনৰ জৰিয়তেও যে নিজকে সংস্থাপিত কৰিব পাৰি এই ক্ষেত্ৰত তেওঁ দেখুৱাই দিলে আৰু আমাৰ উঠি অহা প্ৰজন্মৰ ক্ষেত্ৰত এটা আৰ্হি দেখুৱালে যে এনেকৈ মীন পালনৰ জৰিয়তে যে আমি সংস্থাপিত হ'ব পাৰোঁ সেই ক্ষেত্ৰত তেওঁ এটা আৰ্হি দেখুৱাই দিলে আৰু আপোনালোকে তেখেতক সহযোগিতা আমি নিশ্চয় আমি মাজে মাজে আহি এনেও মনটো ভাল লাগিলে আমি ইয়াত সোমাই যাওঁ যে তেওঁৰ পুখুৰীৰ বিভিন্ন কাম কাজ আমি চোৱাৰ লগতে আমি বিভাগীয় ফালৰ পৰা হ'লেও বা এনেই নিজা ইচ্ছা অনুযায়ীও আমি আহি তেওঁক বিভিন্ন দিহা পৰামৰ্শ দিওঁ মীন পালন কৰিলে কেনেকৈ কৰিব লাগে মাছৰ পোৱালি কেনেকৈ ডাঙৰ কৰিব লাগে মীন পোনা কেনেকৈ উন্নত মানদণ্ডৰ হয় এইবিলাক কথা আমি মাজে মাজে দিহা পৰামৰ্শ দিওঁ পামখনৰ উত্তৰণত হৃদয়ৰ তাগিদাৰে জড়িত হৈ আছে বিভাগীয় বিষয়া কৰ্মচাৰীবৃন্দ জিলা মীন উন্নয়ন বিষয়াৰ পৰা তৃণমূল পৰ্যায়ৰ মীন প্ৰদৰ্শক মৎস্যমিত্ৰ সকলোৱে পামখনক আধাৰ হিচাপে লৈ অঞ্চলটিৰ গ্ৰাম্যোন্নয়ন প্ৰশস্ত কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই পামখনৰ পৌনী ক্ৰিয়াৰ সুবাসে অঞ্চলটিত এক বুজন সংখ্যক জনসাধাৰণক মীন পালনলৈ আকৰ্ষিত কৰিবলৈ সক্ষম হোৱাটো শুভ লক্ষণ কেৱল মীন পালনেই নহয় মীন খণ্ডৰ লগত জড়িত বিভিন্ন আনুষংগিক কামতো সম্পৃক্ত হৈ বিশেষকৈ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে স্বনিয়োজন সম্ভৱ কৰিছে মীন পালনক মূল উপজীব্য হিচাপে লৈ কোনোবাই পোনাৰ প্ৰতিপালন পোনা বিপণন মৎস্য বিপণন মৎস্য পালনৰ প্ৰয়োগ সামগ্ৰী যোগান আদি বিভিন্ন কামত নিজকে জড়িত কৰোৱাইছে আঠকুৰীয়া বৰচুকা গাঁৱক এই সকলোবোৰেই দিছে এক অনন্য মাত্ৰা সম্ভৱ হৈছে অঞ্চলটিত গ্ৰামোন্নয়ন তথা আৰ্থ-সামাজিক প্ৰগতিৰ ৰূপৰেখা বাবুল হুছেইনৰ পাম প্ৰাংগণতে লগ পাইছিলো মীন প্ৰদৰ্শকদ্বয় নীলকমল বিশ্বাস আৰু ছবিকুল ইছলামক আহকচোন তেওঁলোকৰ লগত দুই এটা প্ৰাসংগিক বাৰ্তালাপ কৰোঁ আমি যেতিয়া ইয়াতে ফাৰ্ষ্ট আমাৰ ছাৰে এই ব্লকটো আমাক চাবৰ কাৰণে দিছিল তেতিয়া আহিছিলোঁ আহি ফাৰ্ষ্টত মানে যেতিয়া ব্লক লেভেলত আমাক দিলে আমি আহি ব্লকটো চিনি নাপাওঁ আগৰ যিহেতু ঘৰ ইয়াতে তথাপিও চিনি নাপাওঁ ইয়াতে নহয় অলপ দূৰত তেতিয়া মানে আহি গোটেই ব্লকখন একবাৰ ফুৰি চুকি চালোঁ চোৱাৰ পিছত দেখা পালোঁ বহুত মানুহৰ আমাৰ পোনাৰ প্ৰব্লেম যিটো মাছ পোনাৰ প্ৰব্লেম তেতিয়া মানে আমাৰ কিছুমান হেৰচাৰী আছে বা এই হেৰচাৰীবিলাকৰ লগত আমাৰ এই ৰাইজখিনিক আমি যোগাযোগ কৰি দিলোঁ যে আপোনালোকে বিভিন্ন ঠাইত পোনা পাব বা আমাৰ চৰকাৰী যিটো হেৰচাৰী আছে পশুপাৰাত তাৰ পৰাও আমি এইবাৰ কিছুমান পাব্লিকক ইয়াতে যিটো ফিংগালিন বা কিৰিহবাৰ চাইজৰ পোনা সেইটো তেওঁলোকক আমি দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আমাৰ বিপুল ঘাটনীয়া ছাৰৰ নেতৃত্বত তেওঁ আমাক ব্লক বুলি ক'লে ছাৰে আমাক গোটাইখিনি এৰি দিয়ে আৰু যেতিয়া আমি এই অঞ্চলত আহোঁ যেতিয়া ধৰক বাটত এখন পুখুৰী এখন পালোঁ যে পুখুৰীখন বহুত জৰাজীৰ্ণ অৱস্থাত আছে তেতিয়া আমি তাতে ৰখি মানুহক সোধোঁ এইটো পুখুৰীটো কাৰ তেতিয়া যেতিয়া আমাক দেখাই দিয়ক আমি এপ দিও নোপাতে সেই মানুহজনৰ ওচৰত যাওঁ যে আপোনাৰ পুখুৰীখন কি এনেকৈ পেলাই থৈছে তেওঁ হয়তো আমাক কয় যে আমি পোনা নাপাওঁ বা এনেকৈ পোনাৰ আমাৰ প্ৰব্লেম হৈছে মানে আমি যিটো বুজিলোঁ এই অঞ্চলত গুণগত মানৰ পোনাৰ এটা অভাৱ আছে এতিয়া সেই অভাৱটো এই পোনা প্ৰতিপালন ইয়াত যিটো হৈছে তাৰ জৰিয়তে
দূৰ কৰিব পৰা গৈছে নে কি কয় কিছু দূৰ কৰিব পৰা গৈছে এতিয়া আমাৰ বাবুল আলী এও এটা হাপাবান সিস্টেমত না আমাৰ পৰামৰ্শ মতে তেও কৰে আমিও আহো তাৰপিছত ইয়াতে আমাৰ হিমাংশু শৰ্মা বুলি এজন ব্যক্তি আছে তেখেতো আমাৰ পৰা এখন হেডচাৰি পাইছে পাই এবাৰ মানে যথেষ্ট পুনা প্ৰডাক্ট কৰিছে আমি পশুপাৰত কৰিছোঁ সেনেকৈ কৰি মানে কিছু মানে প্ৰব্লেমবিলাক আমি সলভ কৰিব পৰা হৈছোঁ আৰু মোক এটা কথা কওক এই যে তেওঁলোকে ইয়াত পুনা প্ৰতিপালন কৰে ভ্ৰূণ পোনাটো ক'ৰ পৰা আনে কিছুটো আপুনি ক'লে নিজে হাপা ব্ৰিডিং কৰে হাপা পদ্ধতিৰে পুনা উৎপাদন কৰে বাকীখিনি ক'ৰ পৰা আনে বাকীখিনি আমাৰ কিছুমান চৰকাৰী ফাৰ্মৰ পৰাও আনে তেওঁলোকে আৰু কিছুমান আমাৰ হেডচাৰি আছে আমাৰ ইয়াত মানে য'ৰ পৰা আনে তাৰ গুণগত মানটো আপোনালোকে চাই দিয়ে চাই দিওঁ আমি যাতে গুণগত মানত কোনো ধৰণৰ অসুবিধা নহয় আৰু ইয়াৰ পৰা কিমান দূৰলৈ যায় ক'ৰ মীন পালকে ইয়াৰ পৰা লৈ যায় ইয়াৰ পৰা আমাৰ ধৰক আপাৰ আসামলৈকে যায় একেবাৰে যোৰহাটলৈকেও লয় কিছুমানে যিটো আমাৰ মাগুৰ প্ৰডাক্ট হয় যিটো মাগুৰৰ আমাৰ ভ্ৰূণ পোনা ইয়াত উৎপত্তি হয় ইয়াত মাগুৰৰো হয় ইয়াতে নহয় আমাৰ হিমাংশু শৰ্মা ছাৰৰ তাত হয় বাবুলাৰ তাত অকল IMC খিনিয়ে হয় আমাৰ পহুপাৰা ফিছ চিট ফাৰ্মতো IMC খিনিয়ে হয় তাৰ পৰা আপোনালোকৰ নিজা পাম যিখন হয় নিজা পাম তাৰ পৰা আমি পাব্লিকক দিওঁ মানে আমি এটা কথা ধৰি ল'ব পাৰো যে এই অঞ্চলটোত যিটো মীন পালনৰ বিধি অনুযায়ী নিৰ্দিষ্ট জোখৰ পোনা লাগে সেই পোনাৰ কোনো অভাৱ নহয় এতিয়া অভাৱ নহয় আমাৰ সেইখিনি মানে আমাৰ ছাৰহঁতৰ নেতৃত্বত ইয়াতে মানে প্ৰডাক্ট কৰিব পৰা এটা চিষ্টেমেটিক হৈ গৈছে আৰু আমাৰ ইফালে কিবা বড়ো মানুহ এজন আছিল মই নামটো পাহৰি গৈছোঁ তেওঁ অজস্ৰ পোনা প্ৰডাক্ট কৰে মানে বাবুল হুছেইনৰ কাম কাজখিনি দেখি স্থানীয় যুৱক যুৱতীসকলো আগবাঢ়ি আহিছে নহয় জানো বাবুলৰ কামত আমাৰ ইয়াৰ যিখিনি স্থানীয় ৰাইজ বহুত উৎসাহিত হৈছে আৰু তেওঁৰ উৎসৱ এই অঞ্চলত বহুতো পুখুৰী নতুনকৈ নিৰ্মাণ কৰি মাছ পালনৰ কাৰণে আগ্ৰহী হৈ আহিছে যুৱক যুৱতীসকল আশাব্যঞ্জক বতৰা যে বিভাগীয় প্ৰয়াসৰ ৰূপান্তৰেৰে পামখন গঢ়ি উঠিছে মীন পালনলৈ ইচ্ছুকসকলৰ বাবে এক ব্যৱহাৰিক আদিপাঠ শিক্ষণৰ কেন্দ্ৰ হিচাপে এই পামখনতে মীন পালনৰ আদিপাঠ শিকা বহুতেই আজি ৰাজ্যৰ মীন পৰিমণ্ডলৰ একোটা প্ৰতিষ্ঠিত নাম বাবুল হুছেইনেও সকলোকে সহযোগিতা আগবঢ়াইছে যৎপৰোনাস্তি বিভাগীয় বিষয়া কৰ্মচাৰীসকলেও পামখনক প্ৰশিক্ষণ তথা ব্যৱহাৰিক জ্ঞান প্ৰদানৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে এইখন পামতে মীন পালনৰ আদিপাঠ শিকা অঞ্চলটিৰ শিক্ষিত যুৱক ইমৰান হুছেইন আজি প্ৰগতিশীল মীন পালকসকলৰ অন্যতম এটি পৰিচিত নাম হুছেইনে মীন পালনৰ লগত সমন্বিত পালনো সূচনা কৰিছে মাছৰ লগত পালন কৰিছে ছাগলী আহকচোন ইমৰান হুছেইনেৰো কিছু অনুভৱ জানিবলৈ চেষ্টা কৰোঁ আপুনি বাবুল হুছেইনৰ পৰা মীন পালন শিকি ইতিমধ্যে নিজেও মীন পালন কৰি আছে আৰু আপুনি সমন্বিতভাৱে ছাগলীৰ লগতো মীন পালন কৰি আছে আপুনি কি কৰি আছে অকমান কওকচোন কি কৰি আছে বুলি ক'লে মই ব্যক্তিগত খণ্ড বিদ্যালয় এখনত কাম কৰোঁ ওচৰতে পাথৰিঘাট জাতীয় বিদ্যালয়খন আছে জাতীয় বিদ্যালয়ত শিক্ষকতা কৰোঁ তাৰ লগে লগে স্বাৱলম্বী হোৱাৰ লক্ষ্য আগত ৰাখি মীন পালন আৰু তাৰ লগতে সম্পৃক্তভাৱে আমি ছাগলীৰ ফাৰ্মো কৰি আছিলোঁ আজি প্ৰায় 4টামান বৰ্ষ হ'ল অতিক্ৰম কৰা এই 4টামান বৰ্ষত এখেতৰ পৰা যিমানখিনি শিকিছোঁ এওঁতো বহুত আগবাঢ়ি গৈছে আমি নিশ্চিতভাৱে এখেতৰ লগীয়া মই যিটো কথা জানিব বিচাৰিছোঁ যে আপুনি মীন পালনৰ প্ৰেৰণাটো বাবুল হুছেইনৰ পৰা পাইছে নিশ্চিতভাৱে পাইছোঁ তেওঁৰ পৰা পোনানি আপুনি মীন পালন কৰে হয় ফলটো কি পাইছে আপুনি যথেষ্ট লাভান্বিত হ'ব পৰাকৈ এখেতৰ পৰা যিটো ধৰক আমাৰ বাহিৰৰ পৰা চিট আহে এই চিটটো আৰু এখেতৰ পৰা লোৱা চিটটোৰ মাজত মই ডিফাৰেঞ্চ এটা পাইছোঁ এখেতৰ পৰা লোৱা চিটখিনি যথেষ্ট উপকৃত হ'ব পাৰিছোঁ আৰু মই 4টামান পুখুৰী আছে মোৰ বেছি পুখুৰী নাই 4টামান পুখুৰীতে মই এটা পুখুৰীত বেলেগৰ পৰা চিট নি পেলাই মই তাতে মাছ পালন কৰিছোঁ আৰু আনকেইটা পুখুৰীত মই এখেতৰ পৰাই পোনা নি পেলাই যিটো পালন কৰিছোঁ এখেতৰ পৰা নিয়া পোনাকেইটাত যথেষ্ট উপকৃত হ'ব পাৰিছোঁ আৰু ফলপ্ৰসূ হ'ব পাৰিছোঁ আৰু যে আপুনি ছাগলীৰ লগত কৰিছে তাৰ লাভৱানটো কেনেকুৱা ধৰণে পাইছে ছাগলীৰটো মোৰ বৰ বিশেষ ছাগলীৰ মলটো আপুনি পুখুৰীত দিয়ে হয় তাৰ ফলত আপোনাৰ পুখুৰীত খাদ্য হয়তো কমাই দিব লগা হৈছে হয় খাদ্যটো কমাই সামগ্ৰিক লাভৱানটো কেনেকৈ হৈছে সামগ্ৰিক লাভৱানটো এতিয়া অৱশ্যে মই বৰ বিশেষ ট্ৰেইনিঙো ল'ব পৰা হোৱা নাই এবাৰ গৈছিলোঁ আমাৰ গটাৰী ফাৰ্মৰ জৰিয়তে
কেনেকৈ কি লাভৱান হ'ব পৰা যায় এইখিনি আমি অলপমান শিকিছোঁ আৰু মই ছাগলী ফাৰ্মটো খুব কম দিন হৈছে প্ৰায় এবছৰ মানহে হ'বলৈ গৈছে এতিয়া 50টামান ছাগলী আছে আৰু এতিয়া 50টা ছাগলীৰ বিস্তাৰটো আপুনি পুখুৰীত দিয়াৰ ফলত মাছৰ বাঢ়নটো বেছি পাইছে হয় বেছি হৈছে ইমৰান হুছেইনৰ দৰে আন এটা উচ্চাৰিত নাম হ'ল আন এজন শিক্ষিত যুৱক জাকিৰ হুছেইন প্ৰগতিশীল মীন পালক জাকিৰ হুছেইনকো লগ পাইছিলো পাম প্ৰাংগণতে 2017 চনৰ পৰা মই মীন পালনৰ লগত জড়িত এক নম্বৰ কথাটো হ'ল কি মই আগতে বাহিৰত আছিলোঁ আহাৰ থকাৰ পিছত বাহিৰত বেংগলোৰ কেৰালা এইবিলাকৰ কামৰ সন্ধানত আহিছিলোঁ হয় তেওঁ তাৰ পৰা অহাৰ পিছত মই ইয়াতে দেখিলোঁ যে বাবুল হুছেইনে যিটো প্ৰজেক্ট বা লৈছে হাতত মীন পালনৰ এইটো দেখিলোঁ এওঁৰ লগত 2-4 দিন থাকিলোঁ শিকিলোঁ শিকি কিনে লাভৱান হ'ব পাৰিম বুলি ভাবি মই নিজে 5 বিঘা মাটি 2টা ফিচাৰী খান্দিলোঁ খান্দি এওঁৰ পৰা পোনা নি কিনে নিশ্চিতভাৱে আমি এনেকৈ ধৰিব পাৰোঁ নেকি এই যে ধৰক বিভিন্ন সময়ত কামৰ সন্ধানত মানুহে বাহিৰলৈ যায় তাতকৈ নিজৰ ঘৰত থাকি মীন পালন কৰাটো বেছি লাভজনক হয় ছাৰ আৰু এটা আনন্দও আছে হয় আপুনি মীন পালনৰ কোনকেইটা কৌশল ৰূপায়ণ কৰে কি কাম কৰে ফিচাৰীটো খান্দিছোঁ এওঁৰ পৰা কিছু এডভাইচ লওঁ এতিয়ালৈ মই মানে এওঁৰ পৰা পোনা নি আপুনি পোনা নিওঁ পোনা প্ৰতিপালন কৰি বিক্ৰী কৰে নে ডাঙৰ মাছ বিক্ৰী কৰে পোনা প্ৰতিপালন কৰি ধৰা হ'ল আপোনাৰ পিচ চিষ্টেম হ'লেও কিছু টাইপ মাছ উঠাই দিয়া যায় আৰু ডাঙৰো ৰখা যায় সাইজ হিচাপত আৰু এনেকৈ ধৰা হ'ল লাভান্বিত হ'ব পাৰিছোঁ আৰু বিক্ৰীৰ কিবা সমস্যা আছে নেকি সমস্যা একো নাই ছাৰ এইটোত আমাৰ ধৰক মাছ পালন কৰিছে মাছক খাদ্য দিয়া বা মাছক বিভিন্ন ধৰণৰ চূণ বা এনেকুৱা ধৰণৰ বিভিন্ন প্ৰয়োগ সামগ্ৰী দিব লগা হয় এই কথাখিনি আপোনালোকক কোনে বুজাই দিয়ে এইটো ছাৰ আমাক বাবুল হুছেইনে এইটো জিলা মীন বিভাগৰ পৰাও আহে আপোনালোকৰ আহে ছাৰ তেখেতসকলো বুজাই দিয়ে আৰু এই সামগ্ৰীখিনি পোৱাত কিবা অসুবিধা হয় নেকি ওচৰতে পোৱা যায়নে এইটো একো অসুবিধা নহয় ছাৰ আমাৰ মীন বিভাগৰ পৰাও আমাক ধুনীয়াকৈ হেল্প কৰে আৰু গোটেইখিনি বস্তু বুজাই দিয়ে আৰু তাৰ মাজতে আমাৰ 1 নম্বৰ হ'ল বাবুল হুছেইন আছেই আমাৰ লগত তেওঁৰ পৰা আমি এডভাইচ লওঁ ধৰক এই বাবুল হুছেইন আপুনি ইমৰান হুছেইন আপোনালোকে এই ধৰণৰ কাম কাজ কৰি আছে আপোনালোকক দেখি এই অঞ্চলৰ আন যিখিনি শিক্ষিত নিবনুৱা যুৱক যুৱতী তেওঁলোকে এই কামটোলৈ আহিছে নেকি আহিছে ছাৰ যথেষ্ট মানুহ আহিছে আৰু সকলোৱে লাভৱান হৈছে যথেষ্ট মানুহ আহিছে এই বছৰ নতুন বহুতকেইটা পুখুৰী খান্দিছে ওচৰ চুবুৰীয়া চেঙাপাৰা এইফালে চেঙেলীয়া ধৰি লওক পাথৰীয়াত অঞ্চলটোত আৰু বিশেষকৈ জানামতে বহুতকেইটা পুখুৰী হৈছে তেওঁলোকৰ লাভৱান হোৱা বুলি ইতিমধ্যে আমাক জনায় আৰু আমিও যাওঁ তেওঁলোকৰ তাত চাওঁ তেওঁলোকো আমাৰ তাত চাবলৈ আহে কেনেকৈ কি কৰিছে মানে আমি এটা কথা ধৰিব পাৰোঁ যে ধৰক এই আপুনি যিটো ক'লে যে ৰাজ্যৰ বাহিৰত আপুনি কামৰ সন্ধানত গৈছিল তাৰ পৰা আহি আপুনি মীন পালনত জড়িত হৈছে মীন পালনত জড়িত হৈ আপুনি আজি স্বনিয়োজিত হৈছে গতিকে ঠিক সেই ধৰণে আমাৰ যিখিনি অসমত সম্পদ আছে বা উৎস আছে সেইখিনিক যদি আমি এই ধৰণে ব্যৱহাৰ কৰোঁ আমাৰ যুৱক যুৱতীসকলে স্বনিয়োজিত হ'ব পাৰিব কি কয় আপুনি একদম নিশ্চয় এইটো আৰু কোনোবাই যদি আপোনালোকে কৰা কামখিনি কেতিয়াবা চাব আহে শিকিব আহে বা 2-এটা ব্যৱহাৰিক জ্ঞান ল'ব আহে আপোনালোকে সহায় কৰিবনে কৰিম নিশ্চয় কৰিম ছাৰ এইটোক লৈ আমি আগ্ৰহ আৰু এইটোও এটা ক'ব বিচাৰোঁ যে কাৰোবাৰ যদি কোনোবা উঠি অহা নৱপ্ৰজন্মৰ যদি ঘৰুৱা ক্ষেত্ৰত যদি মাটি বা কম আছে 3-4জন লগ হৈ 3 ঘৰ 4 ঘৰ মানুহ লগ হৈ এটা খিচাৰী খান্দিও লাভৱান হ'ব পাৰে মীন বিভাগৰ তৃণমূল পৰ্যায়ত সেৱা প্ৰদানকাৰী হিচাপে জড়িত হৈ থাকে মৎস্য মিত্ৰসকলে একোটা অঞ্চলৰ মীন উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে তেনে এক অনুৰণনেৰে মৎস্যমিত্ৰ ককিল বৰুৱাই বাবুলৰ পামখনক আধাৰ হিচাপে লৈ অঞ্চলটিত মীন উন্নয়ন প্ৰশস্ত কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই সফলো হৈছে আশানুৰূপভাৱে আহকচোন ককিল বৰুৱাইনো কি কয় জানি লওঁ আপুনি মৎস্যমিত্ৰ হিচাপে জিলাখনৰ মীন পালকৰ লগত জড়িত হৈ আছে তৃণমূল পৰ্যায়ত আপোনালোকে মীন পালকক সহায় কৰে মৎস্যমিত্ৰৰ কাম কি মানে মৎস্যমিত্ৰ হিচাপে আপুনি কি ধৰণে তেওঁলোকক সহযোগিতা কৰে মৎস্যমিত্ৰৰ কাম হৈছে ফাৰ্মাৰ আৰু মানে অফিচৰ লগত এটা যোগাযোগ সমন্বয় এটা হয় তেওঁলোকৰ কিবা হেৰি হ'লে আমাক কয় আমি আহোঁ আৰু আমি চাই মেলি ছাৰটোৰ লগত তেনেকৈ যোগাযোগ কৰি দিওঁ বা কিবা জিলাখনতে আপোনালোক যাওঁৱে আমি 3জন আছোঁ মই যদিও চিপাজাৰ ব্লকৰ তথাপিতো মই ওচৰৰ কলাগাঁও চাওঁ বা ৰঙামাটি মঙলদৈ তেনেকৈ চাওঁ আৰু আপোনালোকে তেওঁলোকক ঠাউকতে পানী বা মাটি এনেকুৱা পৰীক্ষা কৰি দিয়াৰ ব্যৱস্থাও থাকে কৰি দিওঁ
বা ছাৰৰ লগত যোগাযোগটো বিশেষকৈ কৰি দিওঁ মানে তৃণমূল পৰ্যায়ত তেওঁলোকক যিখিনি সহযোগিতা লাগে আপোনালোকে কৰে এওঁৰ লগত আপোনাৰ সম্পৰ্ক মানে আপোনাৰ মীন পালন সম্পৰ্কীয় সম্পৰ্ক কেনেধৰণৰ বাবুল হুছেইনৰ লগত হয় জানো বাৰু এই আগৰ পৰাই জানো ভালে মানে এনেকুৱা ধৰণৰ যিটো তেওঁ কাম কৰি আছে পোনা প্ৰতিপালন জিলাখনত আন ঠাইতো কৰি আছে আপোনালোকে তেওঁলোকক কাৰিকৰীভাৱে সহায় কৰে হয় কৰি সকলো মুঠতে কেইজন মৎস্য মিত্ৰ আছে আমি 3জন আছো 3জন মৎস্য মিত্ৰ 3জন মৎস্য মিত্ৰ এই ধৰণে সহযোগিতা কৰে হয় কৰে মৎস্য মিত্ৰ কামখিনি কৰি আপোনালোকে যথেষ্ট সুখী হয় মানে মীন বিভাগৰ মৎস্য মিত্ৰ হিচাপে আপোনালোকে যে ৰাইজক তৃণমূল পৰ্যায়ত সহায় কৰিছে তেওঁলোকে আজি উন্নতি কৰিছে লাভান্বিত হৈছে সেই কথাটো আপোনালোকক আনন্দ দিয়ে হয় দিয়ে স্যাৰ নিশ্চয় আনন্দ দিয়ে হয় আৰু নতুন নতুন মীন পালক আহিছে শিক্ষিত যুৱক যুৱতী আহিছে নতুনকৈ বহুত আপোনালোকৰ ওচৰত তেওঁলোক যেতিয়া বিভিন্ন সময়ত আহে আপোনালোকে ক্ষেত্ৰত গৈ তেওঁলোকক হাতে কামে দেখুৱাই দিওঁ বৰ্তমানৰ পটভূমিত মীন পালন গ্ৰামোন্নয়নৰ প্ৰাসংগিকতাত এক সফল কৌশল সমূহীয়া দৃষ্টিকোণেৰে একোটা অঞ্চলৰ জনসাধাৰণে ব্যক্তিগত পুখুৰীত মীন পালন কৰি সামগ্ৰিক গ্ৰামোন্নয়ন সম্ভৱ কৰিব পাৰে তাৰ এক সফল প্ৰতিফলন আঠকুৰীয়া বৰচুকা গাঁও আপোনালোকেও অনুৰূপ ধৰণে মীন পালন কৰি লাভান্বিত হ'ব পাৰে আপোনাক সহযোগিতা আগবঢ়াবলৈ মীন বিভাগ সদা প্ৰস্তুত অধিক তথ্য আৰু যাৱতীয় দিহা পৰামৰ্শৰ বাবে নিকটৱৰ্তী মীন বিষয়াৰ লগত যোগাযোগ বাঞ্ছনীয় किसान भाइयों गांठ बांध लो बात बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में